প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। 5জন ডেকা ল'ৰাই এটা ৰাতিৰ বাবে মোক লৈ গৈছিল। সেইদিনা সিহঁতে মোক বহুত পইচা দিছিল। এটাকৈ 5টা ল'ৰাই মোৰ শৰীৰত নিজৰ কামনা পূৰণ কৰিলে। হঠাতে সিহঁতৰ ষষ্ঠ বন্ধুজনো মোৰ ওচৰলৈ আহিল। কিন্তু সি কোঠাটোৰ ভিতৰলৈ অহাৰ লগে লগে মোক দেখি আচৰিত হৈ পৰিলে। লগে লগে চিঞৰিবলৈ ধৰিছিল। পৰিস্থিতিয়ে মানুহক কেনেকুৱা কাম কৰিবলৈ বাধ্য কৰে, যিবোৰ কথা হয়তো কোনেও কল্পনাই কৰিবলৈ নোৱাৰিব। সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা অত্যাধিক ইচ্ছাই মানুহৰ জীৱনটোকে ধ্বংস কৰি পেলায়। এনেকৈয়ে এটা চুক্তি সম্পন্ন কৰি ময়ো এদিন ৰাতি 12 বজাৰ পৰা সেই সৰু কোঠাটোৰ বিচনাখনত আশ্ৰয় লৈছিলোঁ আৰু ইজনৰ পিছত সিজনে মোক উপভোগ কৰি গৈছিল। সেইটো সময়ত দেহত মোৰ অত্যন্ত বিষ অনুভৱ হৈছিল, যদিও সেই সকলোবোৰ মই নিজৰ ইচ্ছামতে গ্ৰহণ কৰিছিলোঁ। এতিয়া মাত্ৰ 2জনমান ল'ৰাই মোৰ অৱস্থাটো একেবাৰে বেয়া কৰি তুলিছিল। মোৰ গোটেই শৰীৰটো এতিয়া আঘাতপ্ৰাপ্ত হৈ পৰিছিল। মই এতিয়া কঁপি উঠিছিলোঁ, কাৰণ আৰু 3জন ল'ৰাই মোৰ লগত সিহঁতৰ কামনা আৰু বাসনা পূৰ কৰিবলৈ আহিব আৰু মই সিহঁতকো সম্পূৰ্ণ আনন্দৰে সময় দিব লাগিব। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনলৈ এনেকুৱা এটা কাল অমানিশা নামি আহিব। ইয়াৰ মূল কাৰণটো হ'ল মোৰ ওপৰত এটা গধুৰ বোজা আছিল। সেইবাবে মই পিছুৱাই যোৱাৰ কোনো প্ৰশ্নই উঠা নাছিল। মোৰ দায়িত্ব আৰু মোৰ পৰিয়ালৰ ইচ্ছাই মোক সেই পথলৈ লৈ গৈছিল, য'ত মই 5জন ল'ৰাৰ সৈতে এখন সৰু হোটেলৰ অন্ধকাৰ কোঠাত ৰাতিটো কটাবলৈ সন্মত হৈ পৰিছিলোঁ। সেইটো সময়ত কিবা ভাবিবলৈ বা পলাবলৈ মোৰ সময় নাছিল, কাৰণ তেওঁলোক সকলোৱে সুস্থ আৰু সবল ডেকা আছিল, যাৰ শক্তিৰ সন্মুখত মই আছিলোঁ একেবাৰে অসহায়। দ্বিতীয় ল'ৰাটো ওলাই অহাৰ লগে লগে তৃতীয় ল'ৰাটো কোঠাটোলৈ সোমাই আহিল। তেতিয়া সেইটো সময়ত মই দীঘলকৈ এটা উশাহ ল'লোঁ আৰু তেওঁলোকৰ পৰা কিছু সময় বিচাৰিছিলোঁ। কিন্তু সি তেতিয়া ক'বলৈ ধৰিলে যে মোৰ ইমান সময় নাই, অন্য বন্ধুকেইজন বাহিৰত ৰৈ আছে। তেওঁৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তেওঁ লগে লগে মোৰ ওচৰলৈ আহি মোৰ চকু পানী কাওকান কৰি মোৰ ওপৰত নিজৰ কামনা পূৰণ কৰিবলৈ ধৰিলে। মোৰ শৰীৰে সহ্য কৰাৰ শক্তি ইতিমধ্যে হেৰুৱাই পেলাইছিল। সেইবাবে মই বাৰে বাৰে তেওঁক মোৰ পৰা আঁতৰাই ঠেলি দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ মোক সিমানেই জোৰ কৰি ধৰিবলৈ চেষ্টা কৰিল। এনে লাগিছিল যেন সি এই খেলখন উপভোগ কৰি আছে। মই যেতিয়া তাক ঠেলি আঁতৰাই দিওঁ তেতিয়া সি আগৰ তুলনাত অধিক উৎসাহেৰে মোৰ ওচৰলৈ চাপি আহে। গতিকে মই আৰু তাক বাধা দিয়াৰ চেষ্টা নকৰিলোঁ। এনেদৰে প্ৰায় 1 ঘণ্টা এই প্ৰলয় মোৰ ওপৰত পাৰ হৈ গৈ থাকিল। তেওঁ 1 ঘণ্টা ধৰি পিয়া নিবাৰণ কৰি থাকিল আৰু যোৱাৰ সময়ত তেওঁ মোৰ ডিঙিত দাঁতৰ চিন এৰি থৈ গ'ল আৰু ক'লে যে যদি তেওঁ আকৌ সুযোগ পায় তেন্তে তেওঁ নিশ্চয়কৈ মোৰ লগত সময় কটাবলৈ আহিব। মই মোৰ শৰীৰটোলৈ এবাৰ চকু ফুৰালোঁ আৰু দেখাৰ পিছত মই কঁপি উঠিছিলোঁ। এতিয়া মোৰ শৰীৰত এনে কোনো অংশ নাছিল য'ত কোনো আঘাতৰ চিন নাছিল। 3 নম্বৰ ডেকাজনে মোৰ ওপৰত সকলোতকৈ বেছি আঘাত কৰিছিল। মোৰ দেহৰ বিভিন্ন ঠাইত তেওঁৰ দাঁতৰ চিন আছিল। ইয়াৰ পিছত বাকী থকা ল'ৰা দুটাও মোক 1 ঘণ্টামান নিজৰ কামনাৰ লক্ষ্য কৰি লৈছিল। মোৰ ওপৰত তেওঁলোকৰ কোনো দয়া নাছিল, কিন্তু পূৰ্বৰ চুক্তিৰ বাবেই মই নিজকে তেওঁলোকৰ পৰা মুক্ত কৰিবলৈ নোৱাৰিলোঁ। শৰীৰৰ বিষ যন্ত্ৰণাৰ বাবে মোৰ চকু দুটা লাহে লাহে বন্ধ হৈ আহিছিল আৰু ঠিক তেতিয়াই সেই ল'ৰাকেইটাই মোক ক'লে যে তেওঁলোকৰ 6জন বন্ধু ইতিমধ্যে আহিছে। মোৰ মাজত ইমান সাহস নাছিল যে মই সিহঁতৰ কথা নাকচ কৰিবলৈ পাৰিম বা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ পাৰিম। মই কিবা এটা কোৱাৰ আগতেই 6ষ্ঠ ল'ৰাজন কোঠাটোলৈ সোমাই আহিল, কিন্তু তেওঁ মোৰ বিচনাৰ ওচৰলৈ চোৱাৰ লগে লগে মোক দেখাৰ পিছত জোৰেৰে চিঞৰিবলৈ ধৰিলে। সেইটো সময়ত মোৰ অৱস্থা দেখিলে হয়তো আপুনিও চিঞৰিলেহেঁতেন। মোৰ নাম জুৰি আৰু মোৰ বয়স আছিল 25 বছৰ। এতিয়া মই BA পঢ়ি আছিলোঁ, কিন্তু আজিৰ যুগত কেৱল BA পঢ়িলেই নহ'ব, BEd বা অন্যান্য আনুষংগিক ডিপ্ল'মা থকাৰো প্ৰয়োজন আছিল। আজিৰ যুগত প্ৰতিটো বিভাগত বা কোম্পানীত চাকৰি পাবলৈ হ'লে অতিৰিক্ত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছিল। একমাত্ৰ স্নাতক হোৱাৰ বাদে মোৰ আন কোনো ডাঙৰ ডিগ্ৰী নাছিল, কিন্তু এইটো সময়ত মোৰ বাবে সৰু হ'লেও চাকৰি এটা পোৱাটো অতি দৰকাৰী হৈ পৰিছিল, কাৰণ দেউতাৰ মৃত্যুৱে আমাৰ ঘৰখনৰ মেৰুদণ্ডডালকে ভাঙি পেলাইছিল। মোৰ দেউতা ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু আমি ঘৰত 3গৰাকী ভাই ভনী আছিলোঁ। মোৰ বাইদেউ শিক্ষিত নাছিল, সেইবাবে তেওঁৰ সলনি ঘৰৰ উপাৰ্জনৰ দায়িত্ব মোৰ কান্ধত আহি পৰিছিলহি। ইফালে মোৰ সৰু ভণ্টিজনীও বয়সত অলপ সৰু আছিল।
কিবা এটা সংস্থাপনৰ আশাত মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ, প্ৰথমতে মই বাহিৰৰ জগতখনক বহুত সহজভাৱে লৈছিলোঁ। কিন্তু এতিয়া বুজিলোঁ যে দেউতাই আমাৰ বাবে সঁচাকৈ কিমান কষ্ট কৰি গৈছিল। আমাক একোৰে অভাৱত নপৰাকৈ ঘৰখন চলাবলৈ চেষ্টা কৰি গৈছিল। আগতে আমাৰ কিছুমান ইচ্ছা পূৰ নকৰাৰ বাবে দেউতাৰ ওপৰত সদায় আমি খং কৰিছিলোঁ আৰু আমাৰ মনটো অসন্তুষ্টিৰে সদায় ভৰি থাকিছিল। কিন্তু তেতিয়া সেইখিনি সময়ত তেওঁ বৰ মৰমেৰে বুজাই কৈছিল, আইজনী, চিন্তা নকৰিবি, এদিন তোমাৰো ভাল দিন আহিব, সকলোৰে অভাৱ দূৰ হৈ যাব। কিন্তু অফচোচ মই সেই সুখৰ দিনটো আৰু মোৰ জীৱনত কেতিয়াও দেখা নাপালোঁ। কাৰণটো হ'ল আকস্মিকভাৱে মোৰ দেউতাৰ টোপনিতে ঈশ্বৰৰ প্ৰিয় হৈ পৰিল আৰু যেতিয়া ৰাতিপুৱা আমি গম পালোঁ যে দেউতা আমাৰ মাজত নাই, আমাৰ মূৰত যেন আকাশখনে খহি পৰিছিল। পদে পদে আমি উপলব্ধি কৰিছিলোঁ যে দেউতা আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল। যেতিয়ালৈকে তেওঁ আমাৰ মাজত উপস্থিত আছিল, অন্ততঃ আমি অভাৱহীনভাৱে হাঁহি মুখেৰে সময় কটাইছিলোঁ। কিন্তু দেউতাবিহীন ঘৰখনলৈ মুহূৰ্ততে ঘোৰ অমানিশা নামি আহিছিল। দেউতাৰ মৃত্যুৰ পাছত কিছু দিনলৈকে আমাক পৰিয়াল মিতিৰ কুটুমে আমাৰ ঘৰৰ মৌলিক প্ৰয়োজনীয়তাখিনি পূৰ কৰিছিল। কিন্তু লাহে লাহে সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিল। এইটো সত্য যে সেইটো সময়ত সহায় কৰিছিল সঁচা, কিন্তু আজিৰ যুগত কোনেও সদায় আপোনাক খুৱাব নোৱাৰে। ঘৰখনৰ তাগিদাত মই চাকৰি বিচাৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'লোঁ আৰু মই বুজিছিলোঁ যে বাহিৰৰ জগতখন মহিলাৰ বাবে কিমান কঠিন। চৰকাৰী চাকৰিটো বাদেই মই কোনো এটা কোম্পানীতো চাকৰি পোৱা নাছিলোঁ। ইতিমধ্যে প্ৰতিটো কোম্পানীৰ চাকৰিৰ বাবে হাজাৰ হাজাৰ নিবনুৱা থিয় হৈ আছিল। যেতিয়া মই প্ৰাইভেট স্কুল এখনত কেৰাণী হিচাপে যোগদান কৰিলোঁ, সেইটো সময়ত মোৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছিল। সদায় ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে কাম কৰাৰ বাবে মই মাত্ৰ 5,000 মানহে টকা পাইছিলোঁ। এইকেইটা টকাৰে ঘৰখন চলাই যাবলৈ বৰ অসুবিধাৰ সৃষ্টি হৈছিল। তলে তলে মই বেলেগ চাকৰি অনুসন্ধান কৰি থাকিলোঁ যদিও মই ক'তো চাকৰি এটা যোগাৰ কৰিবলৈ নোৱাৰিলোঁ। এদিন মোৰ বন্ধু এজনৰ ভাইকে চহৰৰ পিজ্জা হাউচত ৱেটাৰৰ চাকৰি এটাৰ সন্ধান দিলে। দৰমহা ইয়াতকৈ বেছি আছিল, মাহেকত 10,000 টকা হ'ব বুলি ক'লে। বহুত ভাবি চিন্তি মই এতিয়া চাকৰিটোত যোগদান কৰিলোঁ। পিজ্জা হাউচটোত সকলো সময়তে গ্ৰাহকে ভিৰ কৰি আছিল। মেনেজাৰে মোলৈ এযোৰ আটক ধুনীয়া কলা কোট পেণ্ট আগবঢ়াই দিলে, য'ত পিজ্জা হাউচৰ নামটো লিখা আছিল, আৰু পিছদিনাৰ পৰাই মোক চাকৰিটোত যোগদান কৰিবলৈ ক'লে। এই কামটো বহুত অদ্ভুত কাম আছিল, যিবোৰ মই কৰিবলগীয়া হৈছিল। আচলতে এই পদটোৰ বাবে পিজ্জা হাউচৰ গৰাকীয়ে এগৰাকী আধুনিক ছোৱালী বিচাৰিছিল ৱেটাৰ হিচাপে, যাৰ চুলিখিনি চুটিকৈ কান্ধত বিয়পি থাকিব আৰু বহুত মেকআপ কৰি তাই ডাইনিং হলত থিয় হৈ গ্ৰাহকক হাঁহি মুখে অভ্যৰ্থনা কৰিব লাগিব। মই এতিয়া ইউনিফৰ্মযোৰ বেগত ভৰাই ঘৰলৈ বুলি উভতি আহিলোঁ। মই এতিয়াও সিদ্ধান্ত কৰিব পৰা নাছিলোঁ যে মই এই কামটো কৰিম নে নকৰিম, কাৰণ ইয়াৰ নিয়ম আৰু কথাখিনি মানি লোৱাটো মোৰ বাবে অত্যন্ত কঠিন হৈ পৰিছিল। দেউতা জীয়াই থকা অৱস্থাত মই কেতিয়াও কোনো প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা নাছিলোঁ, আৰু এতিয়া পিজ্জা হাউচত ইমানবোৰ মানুহৰ মাজত ইমান টান কাপোৰ পিন্ধি গ্ৰাহকক পৰিচৰ্যা কৰাটো মোৰ বাবে স্বাভাৱিক নাছিল। ঘৰলৈ আহি দেখিলোঁ যে ঘৰখন অন্ধকাৰ হৈ আছে আৰু মা দুৱাৰ মুখতে সৰু টৰ্চ লাইট এটা জ্বলাই বহি আছিল। তেতিয়া মই মাক সুধিছিলোঁ যে তুমি ঘৰখন কিয় অন্ধকাৰত ৰাখিছা বুলি। তেতিয়া মোৰ প্ৰশ্নৰ উত্তৰত মায়ে কান্দিবলৈ ধৰিলে আৰু ক'লে যে বিদ্যুতৰ মানুহবিলাক আহিছিল, মই বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে আমাৰ বিদ্যুৎ তাঁৰডাল কাটি পেলালে। মাৰ কথাত মোৰ বুকুখন দুখতে ভাগি পৰিছিল, কাৰণ এই জুলাই মাহৰ প্ৰচণ্ড গৰমত বিদ্যুৎ অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ হ'ব। কিন্তু যোৱা 4 মাহ ধৰি আমি বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাছিলোঁ, আৰু সেইবাবে আজি বিভাগৰ মানুহে আমাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিলে। মোৰ দুচকুৰে বৈ অহা চকুলোৰবোৰে এতিয়া মোৰ সিদ্ধান্তটো ল'বলৈ অতি সহজ কৰি দিছিল। মই এতিয়া ধুনীয়াকৈ হাঁহি এটা মাৰি মাক ক'লোঁ, মা, মই এটা চাকৰি পাইছোঁ আৰু কালিলৈৰ পৰা মই সেই চাকৰিলৈ যাব লাগিব। মায়ে মোৰ মূৰত হাতখন থৈ ক'লে যে এতিয়া তুমিহে মোৰ সকলো সাহস হৈ পৰিছা, তোমাৰ ওপৰতহে ঘৰখনৰ সকলো ভৰসা হৈ পৰিছে। কথাৰ প্ৰসংগত বাইদেউক বিয়া দিয়া আৰু ভণ্টিক পঢ়ুৱাকে ধৰি মোৰ কান্ধত গধুৰ দায়িত্ব আহি পৰিছিল। এতিয়া মাক মুখেৰে একো নকলেও মই ভাবি আছিলোঁ যে ইমানবিলাক দায়িত্ব মই কেনেকৈ পালন কৰিবলৈ পাৰিম। কিন্তু বিকল্প উত্তৰ একোৱেই নাছিল, আৰু ময়ে যে এই কৰ্তব্য পালন কৰিব লাগিব সেয়া মই নিশ্চিতভাৱে বুজি পাইছিলোঁ। মায়ে সুধিছিল যে এই চাকৰিটো ক'ত পালা তুমি? কিন্তু মই তেওঁক ক'ব বিচৰা নাছিলোঁ যে আচলতে মই চাকৰিটো ক'ত পাইছোঁ। গতিকে মই মাক মিছাকৈ ক'লোঁ, মই এটা ডাঙৰ কোম্পানীত এটা ভাল চাকৰি পাইছোঁ। মোৰ কামৰ সময় আবেলি 3 বজাৰ পৰা নিশা 11 বজালৈকে হ'ব। মোৰ কামৰ সময়ৰ কথা শুনি মায়ে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে।
কাৰণ তেওঁ হয়তো ভাবিলে এইটো কেনেকুৱা কোম্পানী, আবেলি 3 বজাৰ পৰা ৰাতি 11 বজালৈকে কাম কৰা কেনেকুৱা এইটো চাকৰি। মাক ভাবুক হৈ থকা দেখি মই বৰ কষ্টৰে খাই এটা মাৰি মাক ক'লোঁ যে এইটো এটা বহুজাতিক কোম্পানী মা, যিটো কোম্পানী দৈনিক 24 ঘণ্টাই কাম চলি থাকে। মোৰ কথাত মা আশ্বস্ত হ'ল। সঁচাকৈ এইটো সময়ত আমাক বহুত টকাৰ প্ৰয়োজন আছিল, আৰু ইমানেই প্ৰয়োজন আছিল যে মায়ে মোক অধিক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে মোৰ অগ্ৰগতিৰ বাবে বহুত আশীৰ্বাদ দিলে। পিছদিনা আবেলি মই 2 বজাত পিজ্জা হাউচলৈ ৰাওনা হ'লোঁ। মই জনা নাছিলোঁ মোৰ ভাগ্যই মোক ক'ৰ পৰা ক'লৈ লৈ যাবলৈ পাৰে। মই পিজ্জা হাউচলৈ অহাৰ পিছত মোৰ ইউনিফৰ্ম সলনি কৰিলোঁ। মেনেজাৰে মোক ক'লে যে আজি আপোনাৰ প্ৰথম দিন, সেইবাবে আপুনি অহা যোৱা সকলোকে সন্মানেৰে আদৰণি জনাব লাগিব। ইয়াৰ পিছতে তেওঁ মোৰ মুখখন দেখি অলপ কঠোৰভাৱে ক'লে, আপুনি এনেকৈ ইয়ালৈ আহিলে ভাল নালাগে, বিজনেছৰ কথা আছে যিহেতু। ভিতৰলৈ গৈ অলপ ভালকৈ মেকআপ কৰি আহক। মেনেজাৰজনৰ কথা শুনি মোৰ অলপ লাজ লাগিছিল, কাৰণ মোৰ মুখত অলপো মেকআপ নাছিল। তাত উপস্থিত থকা আন এজনী ছোৱালীয়ে মোক আছুতীয়া কোঠা এটা লৈ নি মেকআপৰ সৈতে গভীৰ গ্ল' এটা দিলে। আইনাখনত নিজকে চাওঁতে মই আচৰিত হৈছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে মই সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া। এনেকৈ অলপমান মেকআপ কৰাৰ পিছত মোৰ মুখখন সঁচাকৈ বহুত উজ্জ্বল হৈ পৰিছিল। মই এতিয়া নিজকে আইনাখনত বহি চাইছিলোঁ। তেতিয়া ছোৱালীজনীয়ে ক'বলৈ ধৰিলে যে ইয়ালৈ অহা মানুহবোৰে প্ৰথমতে হেনো আমাৰ সৌন্দৰ্যটো চাব, তাৰ পাছতহে অন্যান্য খোৱা বোৱাত গুৰুত্ব দিব। ময়ো বুজি পাইছিলোঁ যে মোৰ সামৰ্থ্যৰ বাবে নহয়, মোৰ সৌন্দৰ্যৰ বাবেহে মই এই চাকৰিটো পাইছোঁ। আবেলি 3 বজাৰ পৰা মই দুৱাৰৰ সন্মুখতে থিয় হৈ আছিলোঁ, আৰু ইয়ালৈ অহা যোৱা কৰা সকলো পুৰুষ মহিলাকে হাঁহি মুখে আদৰণি জনাই গৈছিলোঁ। অৱশ্যে ইয়ালৈ অহা মহিলাৰ সংখ্যা বহুত কম আছিল। বেছি সংখ্যক পুৰুষে ইয়ালৈ আহিছিল। ৰাতিলৈকে এনেদৰে থিয় হৈ থাকি মোৰ বহুত কষ্ট অনুভৱ হৈছিল। ভৰি দুখনো বৰকৈ বিষাই গৈছিল। ঘৰ পাওঁতে মোৰ ৰাতি প্ৰায় 12 বাজি গৈছিল। ঘৰত মায়ে মোৰ বাবে অপেক্ষা কৰি সাৰ পাই আছিল, আৰু মই ফ্ৰেছ হৈ মাৰ লগতে বহি ৰাতিৰ আহাৰ খালোঁ, আৰু লগে লগে মই বিচনাত শুই পৰিলোঁ। প্ৰায় 6 ঘণ্টা সময় একেৰাহে থিয় হৈ থকাৰ বাবে ভৰিকেইটা বৰকৈ বিষাইছিল, আৰু এইকণ সময়ছোৱাত মোৰ দেউতালৈ বহুত মনত পৰিছিল। অজানিতে দুচকুৰে চকু পানী বৈ আহিছিল, আৰু ক'ব নোৱাৰোকৈ মোৰ টোপনি আহিছিল। এনেকৈয়ে পিছদিনা মই আকৌ আবেলি 2 বজাত ঘৰৰ পৰা ওলাই আহিলোঁ। কিন্তু আজি মোক দুৱাৰৰ ওচৰত থিয় কৰাই থোৱা হোৱা নাছিল। মোক গ্ৰাহকৰ পৰা অৰ্ডাৰ লোৱাৰ কাম দিয়া হৈছিল। মই এই কামটো অলপ সহজ পাইছিলোঁ, কিন্তু কিবা এটাৰ উমান পাই মই বুজিছিলোঁ যে এই কামটো একেবাৰে সহজ নহয়। মই অৰ্ডাৰ ল'বলৈ যলৈকে যাওঁ, প্ৰায় মানুহবোৰে মোক মূৰৰ পৰা ভৰিলৈকে চাবলৈ ধৰিছিল, আৰু বিনিময়ত ময়ো হাঁহিবলগীয়া হৈছিল, কাৰণ মোৰ চাকৰিৰ নিয়ম এইটোৱেই আছিল। অৰ্ডাৰ ল'বলৈ যাওঁতে এচাম গ্ৰাহকে ইচ্ছাকৃতভাৱে অৰ্ডাৰ দিবলৈ বহুত সময় লৈছিল, আৰু কেতিয়াবা কেতিয়াবা অৰ্ডাৰটো দিবলৈ মোৰ ইমান ওচৰলৈ চাপি আহিছিল যে মই ঘনাই ঘনাই উশাহ ল'বলৈ বাধ্য হৈ পৰিছিলোঁ। সঁচা অৰ্থত এই পিজ্জা হাউচটো কেৱল মোৰ দৰে ৱেটাৰৰ বাবেই চলি আছিল। এতিয়া মই এই কথাটোৰ প্ৰতি সচেতন হ'লোঁ যে ইয়ালৈ অহা বেছিভাগ পুৰুষেই কেৱল ছোৱালীবোৰৰ বাবে ইয়ালৈ আহিছিল। এনেদৰে দিনবোৰ দ্ৰুতগতিত পাৰ হৈ গৈ থাকিল, আৰু মই ইয়াত কাম আৰম্ভ কৰা প্ৰায় এমাহ সম্পূৰ্ণ হৈ পৰিল। এইটো সময়ত মোৰ বাবে চিনাকি হৈ পৰিছিল কিছুমান পুৰুষৰ পৰা অদ্ভুত চাৱনি, অৰ্ডাৰ দিয়াৰ অজুহাতৰ ওচৰলৈ চাপি অহা, অপ্ৰয়োজনীয় কথাৰ আদান প্ৰদান কৰাটো। এই চাকৰিটো আটাইতকৈ ভাল কথাটো আছিল যে দৰমহা বাহিৰেও ইয়াত এক্সট্ৰা কিছুমান টিপছ পোৱা যায়। অৱশ্যে মই এই মাহত কোনো টিপছ পোৱা নাছিলোঁ। কেইজনমান ডেকা ল'ৰা সদায় আমাৰ হাউচটোলৈ আহিছিল, আৰু মোৰ দায়িত্বৰ ওচৰৰ চকীখনতে বহিছিল। মই প্ৰতিদিনে তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ গৈছিলোঁ। এই 5জন যুৱক সম্পূৰ্ণ সফল ডেকা আছিল। তেওঁলোকে মোক সদায় গভীৰ দৃষ্টিৰে চাইছিল। আজিও মই তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ যাওঁতে এজনে মোক মৰমেৰে সুধিলে, তুমি ইয়াত কিবা বাধ্যত পৰিহে কাম কৰি আছা নেকি বাৰু? মই ক'লোঁ, হয়, ইচ্ছা নাথাকিলেও কেতিয়াবা কেতিয়াবা কিছুমান কাম কৰিবলগীয়া হয়। মোৰ কথা শুনি তাৰে এজন ডেকা ল'ৰাই এখন কাৰ্ড উলিয়াই মোলৈ আগবঢ়াই ক'লে, তুমি এগৰাকী অতি মান্য ছোৱালী যেন অনুভৱ হৈছে। কেতিয়াবা যদি তোমাক কিবা সহায়ৰ প্ৰয়োজন হয়, তেনেহ'লে এই কাৰ্ডখনত থকা নম্বৰটোৰ ঠিকনাত আমাক যোগাযোগ কৰিবা। মই এতিয়া বহু সময় ভাবি থাকিলোঁ যে কাৰ্ডখন লওঁ নে নলওঁ, আৰু অৱশেষত মই মোৰ কোটৰ পকেটত ভৰাই ৰাখিলোঁ। মোৰ মুখলৈ চাই তেওঁলোকে হাঁহিলে, আৰু তাৰ পিছত মই নিজৰ কামত ব্যস্ত হৈ পৰিছিলোঁ। এতিয়া প্ৰত্যেক দিনে আহি তেওঁলোকে মোৰ খবৰ লৈছিল, আৰু এনেকৈ তেওঁলোকৰ মাজত মোৰ এতিয়া বন্ধুত্ব গঢ় লৈ উঠিছিল। এনেদৰে দ্বিতীয় মাহটো চকুৰ পলকতে পাৰ হৈ গৈছিল, আৰু তাৰ পিছত এদিন মায়ে মোক কৈছিল, তোমাৰ বাইদেউৰ বাবে বহুতো এটা ভাল সম্পৰ্ক আহিছে, আৰু তেওঁলোকে সোনকালে বিয়া কৰোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে।
মাৰ কথাটো শুনি মই একেবাৰে চিন্তিত হৈ পৰিলোঁ। কাৰণটো হ'ল এতিয়া ঘৰৰ খৰচবিলাক মই কোনোমতে চলাই যাবলৈ পাৰিছিলোঁহে, কিন্তু বাইদেউৰ বিয়াৰ খৰচ বহন কৰিব পৰাকৈ মোৰ হাতত এইটো সময়ত কোনো পইচা নাছিল। তেতিয়া মই চিন্তা কৰি থকা দেখি মায়ে মোক ক'বলৈ ধৰিলে, তুমি তোমাৰ কোম্পেনীৰ পৰা ঋণ এটাকে লোৱা। তোমালোকৰ ইমান ডাঙৰ কোম্পেনী, নিশ্চয় লাখ টকাৰ ঋণ তোমাক দিব। বাইদেউৰ বয়স ইতিমধ্যে হৈ গৈছে আৰু ল'ৰাজনো ভাল, তুমি কিবা এটা ব্যৱস্থা কৰিবা। সঁচাকৈ এইটো সময়ত মা আৰু বাইদেউক মই বহুত চিন্তিত হৈ থকা দেখিছিলোঁ, কাৰণ বাইদেউৰ শিক্ষাও নাছিল আৰু বিয়া দিয়াৰ বয়সো হৈ গৈছিল। কিন্তু এতিয়া মাক মই কি বুলি ক'ম যে মই ভাবি পোৱা নাছিলোঁ, কাৰণ মই এটা সৰু পিজ্জা হাউচত কাম কৰোঁ। সেই কথাটোনো মই এতিয়া মাক কেনেকৈ কওঁ? তেনে ক্ষেত্ৰত মই তেওঁলোকৰ পৰা লাখ টকা ঋণ বিচাৰিলেও তেওঁলোকে মোক নিদিব। মই এতিয়া ভাবিছিলোঁ যে মোৰ মিছা কথাত মই নিজেই আবদ্ধ হৈ পৰিলোঁ। মোৰ আজলি মাজনীয়ে আজিও ভাবি আছে যে মই ডাঙৰ কোম্পেনী এটাত ভাল চাকৰি কৰোঁ বুলি। পিছদিনা মই নিজৰ কামলৈ গ'লোঁ, যদিও সকলো সময়তে মই চিন্তিত হৈ পৰিছিলোঁ। মই চিন্তাত থকা কাৰণে মোৰ সহকৰ্মী বান্ধৱী এগৰাকীয়ে মোক সুধিবলৈ ধৰিলে যে কি হৈছে তোমাৰ, আজি তুমি বৰকৈ মনটো মাৰি থকা যেন লাগিছে। মই তাইক ক'লোঁ যে মোৰ বাইদেউৰ বিয়া ঠিক হৈছে, কিন্তু এইটো সময়ত বাইদেউক বিয়া দিয়াৰ বাবে মোৰ হাতত কোনো টকা পইচা নাই। মোৰ কথা শুনি তাই ক'লে যে ইমান কি খৰচ কৰিবলৈ প্ৰয়োজনীয়তা আছে, নিয়মটো কৰি বিয়াখন দি দিবা। তাইৰ কথা শুনি মই চিন্তাত হেৰাই গ'লোঁ। তাই ঠিকেই কৈছে, ইমান বেছি খৰচ কৰি বিয়া দিব পৰা সক্ষমতা আমাৰ সঁচাকৈ নাই। ঘৰলৈ অহাৰ পিছত মই মাক পৰামৰ্শ দিলোঁ, কিন্তু মোৰ কথা শুনি মায়ে ক'বলৈ ধৰিলে যে আমাৰ ঘৰুৱা সমস্যাবোৰৰ বিষয়ে কোনেও একো নাজানে। ল'ৰাৰ ঘৰৰ পৰা যৌতুকৰ এখন দীঘলীয়া তালিকা দিছে, আৰু মইনো মাকজনী হৈ তোমাৰ বাইদেউক খালী হাতেৰে কেনেকৈ অন্য এখন ঘৰলৈ পঠাম? আজি তোমাৰ দেউতা জীয়াই থকা হ'লে আৰু মোৰ দেহত কাম কৰিব পৰা শক্তি থকা হ'লে তোমাক এনেকৈ নকলোহেঁতেন, নিজেই সকলো ব্যৱস্থা কৰি ল'লোহেঁতেন। এই বুলি কৈ মায়ে কান্দিবলৈ ধৰিলে। মাৰ কথা আৰু চকু পানীয়ে মোৰ হৃদয়খন কঁপাই তুলিছিল। দেউতা জীয়াই থকা হ'লে তেওঁ কেনেবাকৈ হ'লেও বাইদেউক আনন্দ মনেৰে বিয়াখন দিলেহেঁতেন। মই মাক সাবতি ধৰিলোঁ আৰু লগতে ক'লোঁ যে মই সোনকালে টকাৰ যোগাৰ কৰিম আৰু বাইদেউক বিয়াখন দিম। কিন্তু মই নিজেই গম পোৱা নাছিলোঁ যে ইমান টকা মই ক'ৰ পৰা কেনেকৈ যোগাৰ কৰিবলৈ পাৰিম। সঁচাকৈ এজন পিতৃৰ চাহটো সন্তানৰ বাবে এক ডাঙৰ আশীৰ্বাদ, কাৰণ তেওঁ নিজৰ জীৱনটোক বিপদলৈ ঠেলি দি হ'লেও সন্তানক জীৱনৰ সকলো সুখ দিয়ে। মোৰ বাবে দেউতাৰ সেই ঠাইকণ ল'ব পৰাটো বহুত কঠিন হৈ পৰিছিল। দেউতাক সুঁৱৰি মায়ে নেদেখাকৈ মই বহুত কান্দিছিলোঁ। পিছদিনা পিজ্জা ঘৰলৈ গৈ মই মেনেজাৰৰ লগত কথা পাতিলোঁ, কিন্তু মোৰ কথা শুনি তেওঁ মোলৈ যিদৰে চাইছিল, মই দ্বিতীয়বাৰ তেওঁক আৰু প্ৰশ্ন কৰিবলৈ নোৱাৰিলোঁ। প্ৰত্যেক দিনৰ দৰে আজিও সেই ল'ৰাকেইটা পিজ্জা ঘৰলৈ বুলি আহিছিল। আজি মই তেওঁলোকৰ পৰা অৰ্ডাৰ ল'বলৈ যাওঁতে এজনে সুধিলে যে কি হৈছে তোমাৰ মুখত আজি হাঁহি নাই যে, ইমান দুখ কিহৰ? সিহঁতৰ কথা শুনি মোৰ চকুত নভবাকৈ চকুলো ওলাই আহিল। ল'ৰাজনে মোক বাৰে বাৰে সুধিবলৈ ধৰিলে যে আচলতে তোমাৰ সমস্যাটো কি হৈছে। মই মোৰ সমস্যাটো ক'ব নিবিচৰাৰ পিছতো বাৰে বাৰে সোধাত বাধ্য হৈ পৰিলোঁ, আৰু মই সিহঁতক মোৰ সমস্যাৰ কথাটো ক'লোঁ, কাৰণ ময়ো এনেকুৱা এজনক বিচাৰি আছিলোঁ যাৰ লগত ময়ো মোৰ মনৰ কথাবিলাক মুকলিকৈ প্ৰকাশ কৰিবলৈ পাৰোঁ। তেতিয়া মোৰ মুখৰ পৰা এনেকুৱা কথা শুনি তেওঁলোকে ক'লে যে ইমান সৰু কথা এটাৰ বাবে তুমি ইমান চিন্তা কৰি আছা কিয়? আমি তোমাক আগতেই কাৰ্ডখন দিছিলোঁ, যাতে কোনো সমস্যা হ'লে তুমি আমাক মনত পেলোৱা বুলি। মই তেওঁলোকৰ মুখলৈ আচৰিত হৈ চাবলৈ ধৰিলোঁ, কাৰণ মই কল্পনাও কৰিব পৰা নাছিলোঁ যে এনে 5জন অচিনাকি ল'ৰাই মোক টকা দি সহায় কৰিব পাৰে বুলি। কিন্তু পাঁচোজনে লগে লগে মোক 2 লাখ টকা দিম বুলি এটা প্ৰস্তাৱ আগবঢ়ালে। মই সিহঁতৰ মুখলৈ আচৰিত হৈ চাবলৈ ধৰিছিলোঁ। সিহঁতে ক'বলৈ ধৰিলে এই 2 লাখ টকা দিয়াটো সিহঁতৰ বাবে কোনো ডাঙৰ কথা নহয়, কিন্তু ময়ো সিহঁতৰ প্ৰস্তাৱটো মানি ল'ব লাগিব। সিহঁতৰ কথাটো শুনাৰ পিছত মই এতিয়া একেবাৰে নিথৰ হৈ পৰিছিলোঁ, কাৰণটো সেই ল'ৰাকেইজনৰ উদ্দেশ্য আৰু কাম কি হ'ব পাৰে সেয়া বুজিবলৈ মোৰ আৰু বেছি সময় বাকী নাথাকিল। মই তেতিয়া নাৰ্ভাছ হৈ ক'লোঁ যে মই এজনী মান্য ছোৱালী, মই তেনেকুৱা পৰিয়ালৰ ছোৱালী নহয়। আজিলৈকে মই কোনো ভুল কাম কৰা নাই। মোৰ কথা শুনি সিহঁতে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ সমস্যাৰ কথা শুনিহে আমি মাত্ৰ তোমাক এটা অফাৰ দিছিলোঁ, মানি লোৱা বা নোলোৱাটো তোমাৰ কথা। কিন্তু ইমান টকাটো বাদেই, আজিৰ যুগত তোমাক 100 টকাও কোনো এনেই নিদিয়ে, আনকি তোমাৰ পৰিয়ালৰ মানুহো তোমাক নিদিয়ে। এতিয়া মই সিহঁতৰ প্ৰস্তাৱত মান্তি হোৱা নাছিলোঁ, কাৰণ মই সন্মান বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰিবলৈ বিচৰা নাছিলোঁ। এনে এটা পৰিস্থিতিত মই সম্পূৰ্ণৰূপে ভাঙি পৰিছিলোঁ আৰু ঘৰলৈ উভতি আহিয়েই চিধাই বিচনাত পৰিলোঁ। মোৰ মা আৰু বাইদেৱে গভীৰ আগ্ৰহ আৰু আশাৰে মোৰ বাবে অপেক্ষা কৰি আছিল। মায়ে কৈছিল যে বাইদেউৰ শাহুৱেকে এমাহৰ পিছতে বিয়াৰ সিদ্ধান্ত কৰিছে
আৰু বাইদেউৰ লগতে তোমাৰ ভনীকো তেওঁৰ সৰু ল'ৰাটোলৈ বিয়া কৰাবলৈ খুজিছে। পৰিয়ালটো বহুত ভাল আৰু একেলগেই তেওঁলোকে বিয়াখন কৰাবলৈ বিচাৰে। এনেকুৱা হ'লে আমাৰো বহুত ভাল হ'ব, আমাৰ খৰচ বহুত কমি যাব। এতিয়া মাৰ কথাটো শুনি মই সুখী হৈছিলোঁ যদিও মাত্ৰ এমাহৰ সময়ৰ কথাটো ভাবিহে মই বহুত ভয় খাইছিলোঁ। কাৰণ আজিলৈকে মই এটকাও যোগাৰ কৰিব পৰা নাছিলোঁ আৰু মায়ে মোৰ ওপৰত সম্পূৰ্ণ আশা কৰি আছিল। বাইদেউৰ মুখলৈ এবাৰ মই চকু ফুৰালোঁ। বহু দিনৰ মূৰত তাইৰ মুখত সুখৰ জিলিকনিটো দেখা পাইছিলোঁ। বাইদেউৰ শহুৰেকজনকো মই লগ পাইছিলোঁ আৰু তেওঁলোক সঁচাকৈ বহুত ভাল মানুহ আছিল। কিন্তু আজিৰ যুগত কইনাজনীৰ লগত যদি দুই এপদ সম্পত্তি দিয়া নাযায়, তেনেহ'লে ভাল মানুহবোৰেই এদিন বোৱাৰীজনীৰ ওপৰত অধিক কঠোৰ হৈ পৰা দেখা যায়। সেইবাবে মোৰ বাইদেউ আৰু ভনীহঁতৰ দুখৰ ভৱিষ্যত জীৱনটো মই কেতিয়াও কামনা কৰা নাছিলোঁ। সিহঁতৰ সুখ চিৰদিনৰ বাবে চাবলৈ বিচাৰিছিলোঁ। মাক ক'লোঁ যে বিয়াৰ তাৰিখ ঠিক কৰিবলৈ কোৱা, টকাৰ ব্যৱস্থা মই কৰিম। মোৰ কথা শুনাৰ পিছত ঘৰৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছিল। কিন্তু তেওঁলোকে এইটো কথা জনা নাছিল যে মোৰ সন্মানকণ নষ্ট কৰাৰ বিনিময়তহে তেওঁলোকে এই সুখকণ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া সেই 5জন ল'ৰাই মোক এৰাতিৰ বাবে তেওঁলোকৰ ঘৰলৈ লৈ যোৱাৰ কথাটো ক'লে। মই মাক ক'লোঁ যে বছৰৰ শেষৰ বাবে কোম্পেনীত বহুত কামৰ খেঁচা পৰিছে। সেইবাবে মই কালিলৈ গোটেই ৰাতিটো কোম্পেনীত কাম কৰিব লাগিব, কাৰণ কোম্পেনীয়ে মোৰ ঋণ মঞ্জুৰ কৰিছে। সেইকাৰণে কোম্পেনীটোৰ হৈ মই কাম কৰিবই লাগিব। ঋণ পাছ হোৱা বুলি মায়ে শুনি এতিয়া অত্যন্ত সুখী হৈ পৰিছিল। মোক ৰাতিটো থাকিবলৈ অনুমতিও দিলে। পিছদিনা পিজ্জা ঘৰৰ পৰা ছুটি পোৱাৰ পিছত মই সেই 5জন ল'ৰাৰ সৈতে সেই অজ্ঞাত ঘৰটোলৈ গ'লোঁ। ইয়াৰ পাছতে 5জনে মোক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছিল আৰু যেতিয়া 6ষ্ঠ ল'ৰাটো ভিতৰলৈ সোমাই আহিল, তেতিয়া সি মোক দেখাৰ পিছতে চিঞৰি উঠিছিল। কাৰণ সেইটো সময়ত গোটেই তেজেৰে বিচনাখন ৰাঙলী হৈ পৰিছিল আৰু ময়ো আছিলোঁ মোৰ জীৱনৰ শেষ উশাহবোৰ লৈ। সি লগে লগে মোক কোলাত তুলি লৈ বাহিৰলৈ লৈ গ'ল আৰু মোক গাড়ীত উঠাই এখন সৰু হস্পিটেললৈ বুলি লৈ আহিল। ডাক্তৰজন হয়তো তেওঁৰ চিনাকি কোনোবা আছিল আৰু লগে লগে মোক ICUত ভৰ্তি কৰোৱাই দিলে। ৰাতিপুৱালৈ মোৰ অৱস্থা কিছু ভাল হ'ল, যদিও মোৰ আঘাতপ্ৰাপ্ত শৰীৰে মোৰ ৰাতিটোৰ পৈশাচিক মুহূৰ্তবোৰ সাক্ষ্য বহন কৰিছিল। ৰাতিপুৱালৈ মোৰ অৱস্থা কিছু খাম কাটিলে, যদিও মোৰ আঘাতপ্ৰাপ্ত শৰীৰে মোৰ ৰাতিটোৰ পৈশাচিক মুহূৰ্তবোৰৰ সাক্ষ্য বহন কৰিছিল। সেই 5জন ল'ৰাৰ ভিতৰত 6 নম্বৰজনো মোৰ চিনাকি বন্ধু আছিল, কিন্তু তেওঁৰ মাজতো এতিয়াও চাগে মানৱতা জীয়াই আছিল আৰু সেইবাবেই হয়তো তেওঁ মোৰ প্ৰতি কৰোণা উপজিছিল। নহ'লে মই হয়তো সেই ৰাতি সেইখন বিচনাতেই মৰিলোহেঁতেন। সেই ল'ৰাজনে হস্পিটেলৰ সকলো খৰচ নিজেই বহন কৰিছিল আৰু 2 লাখ টকা বন্ধু কেইজনৰ পৰা লৈ মোক দিছিল। 5জনেই আছিল অতি ধনী ব্যৱসায়ীৰ পুত্ৰ আৰু সিহঁতে ইচ্ছা কৰিলে মোক নিস্বাৰ্থভাৱে সহায় কৰিবলৈ পাৰিলেহেঁতেন। তাৰপিছত মোক হস্পিটেলৰ পৰা ৰিলিজ দিয়া হ'ল আৰু সেই টকাখিনি লৈ মই ঘৰলৈ উভতি আহিলোঁ। কিন্তু এতিয়া মই সকলো হেৰুৱাইছিলোঁ। আগৰ দৰে মোৰ একোৱেই নাছিল। সেইজন ল'ৰাই তেওঁৰ কোম্পেনীত মোক এটা চাকৰিৰ প্ৰস্তাৱ দিলে আৰু লগতে মোক বিশ্বাস দিছিল যে মই তাত সন্মানেৰে কাম কৰিবলৈ পাৰিম বুলি। যিয়েই নহওক, মোৰ 2জনী বাই আৰু ভনীৰ সুকলমে বিয়াখন অনুষ্ঠিত হৈ গ'ল আৰু মই এতিয়া সেই ল'ৰাজনে কোৱা কোম্পেনীটোতে কাম কৰি আছোঁ। আজি মই ভালদৰে এটা কথা উপলব্ধি কৰিবলৈ পাৰিলোঁ যে স্বাৰ্থৰ অবিহনে সহায় কৰা মানুহৰ বহুত অভাৱ এইখন পৃথিৱীত। কিন্তু বেয়াৰ মাজতো কিছু ভাল মানুহ এতিয়াও জীয়াই আছে। ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত কাম কৰা ছোৱালীবিলাকক সকলোৱে সন্মানেৰে চাবলৈ শিকক, কাৰণ সিহঁতবোৰে টান কাপোৰ পিন্ধি পিজ্জা ঘৰৰ দুৱাৰমুখত থিয় হৈ থাকিলেও সমস্যাৰে জৰ্জৰিত একোখন ঘৰৰ পৰাই ওলাই আহে আৰু সিহঁতৰো কান্ধত থাকে গধুৰ কিছুমান দায়িত্ব। যদিহে ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।